ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ দেওবাৰ। আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু পূৰ্ণিমা তিথি থাকিব আজি ৰাতি 11:44 পৰ্যন্ত। তাৰপিছত কৃষ্ণ প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শতবিশা নক্ষত্ৰ আৰু শতবিশা নক্ষত্ৰ থাকিব আজি ৰাতি 10:46 পৰ্যন্ত। তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভৰ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:58 পৰা 9:17 পৰ্যন্ত, আকৌ 10:05 পৰা 11:38 পৰ্যন্ত, আকৌ 11:58 পৰা 2:35 পৰ্যন্ত, আকৌ 3:25 পৰা 4:16 পৰ্যন্ত, আকৌ 5:06 পৰা 6:17 পৰ্যন্ত, আকৌ 6:48 পৰা 7:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:08 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:33। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ ঘৰত শান্তিপূৰ্ণ পৰিৱেশ দেখা যাব আৰু আপোনালোকৰ ঘৰৰ ডাঙৰ মানুহৰ সমৰ্থন আৰু সহযোগিতাই আপোনালোকৰ ভাৱমূৰ্তি আৰু অধিক উন্নত হ'ব। আৰু কোনো শুভ অনুষ্ঠানত যদি আজি উপস্থিত থাকে আপোনাৰ ঘৰৰ পৰিয়ালৰ সৈতে, তেনেহ'লে আপোনালোকৰ আজি জনসংযোগো দেখা যাব আৰু মিলাপ্ৰীতিও বাঢ়িব। আত্মীয়ক আজি লগ পালে আপোনালোকৰ সুখৰ সৃষ্টি হ'ব। তেওঁলোকৰ সৈতে কথা বতৰাৰ ফলত আপোনালোকে আজি মানসিক শান্তিও লাভ কৰিব। আপোনাৰ আজি পৰিয়ালৰ আৰামৰ কথা প্ৰথমে মনত ৰাখক। এইটো মনত ৰাখিব যে খৰচৰ ক্ষেত্ৰত অত্যাধিক উদাৰ হোৱাটো আপোনাৰ বাবে ভাল নহ'ব। এই সময় আপোনাৰ আৱেগিক হোৱাৰ সময় নহয়, ব্যৱহাৰিক হোৱাৰ সময়। গতিকে আপুনি আজি যেনেধৰণে কাৰ্যকলাপ ৰাখিব তেনেধৰণে আপুনি ফলবোৰ পাব। আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তি আজি আপোনাৰ সমস্যাৰ কাৰণো হ'ব পাৰে। গতিকে এই ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব লাগিব, যাতে কোনো কাৰ্যকলাপত যদি বেয়া কিবা অনুভৱ কৰে তেনেহ'লে সতৰ্ক হ'ব লাগিব। বৰ্তমানৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ ফলত আপোনাৰ আজি নতুন নতুন সুযোগৰ সৃষ্টি হ'ব আৰু কোনো ধৰণৰ নতুন সিদ্ধান্ত আজি ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে গ্ৰহণ নকৰিব, নহ'লে ক্ষতিৰ সম্ভাৱনা আছে। লো বা যন্ত্ৰৰ লগত জড়িত কামত আজি লাভৱান হ'ব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ অগ্ৰগতি দেখা যাব। বৈবাহিক সম্পৰ্ক আজি ভাল হৈ থাকিব আৰু সমন্বয় বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত এক ভাল প্ৰতিফলন দেখা যাব। আৰু লগতে পৰিয়ালত আজি কিবা আপোনালোকৰ ভাল খবৰে আনন্দিত কৰি তুলিব আৰু ইয়াৰ ফলত সকলো সদস্যৰ আনন্দ অনুভৱ কৰিব। আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সুসংগঠিত হৈ থকাও দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি পৰিয়ালৰ অনুমোদন পোৱাৰ ফলত আপোনালোকে আজি সকাহ পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পোৱাটো সম্ভাৱনা থাকিব। গতিকে প্ৰেমিক প্ৰেমিকাই আজি আপোনালোকে দিনটো ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। ভাগৰ আৰু টোপনিৰ ক্ষেত্ৰত আপুনি আজি কিছু অসুবিধা অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ স্বাস্থ্যত দুৰ্বলতা দেখা যাব। গতিকে এনেধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপুনি নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, কাৰণ এই ক্ষেত্ৰত যদি আপুনি সাৱধান নহয় তেনেহ'লে আপোনাৰ কাম কৰাৰ ক্ষমতাটো প্ৰভাৱ পৰিব। গতিকে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক আৰু আপোনাৰ স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম সেইবোৰ পালন কৰি চলিলে আপোনাৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ হৈ উঠিব আৰু আগৰ দৰে আপুনি আপোনাৰ কামবোৰ কৰোঁতেও সতেজতা অনুভৱ কৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিবা যদি বিসংগতি দেখে তেনেহ'লে আপুনি ততালিকে চিকিৎসাৰ ব্যৱস্থা কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি গ্ৰহবোৰৰ অৱস্থান আপোনাক বিশেষ কিবা এটা দিয়াৰ পক্ষত আছে। গতিকে অধ্যৱসায়ীৰ বাবে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক আৰু সময়ৰ সম্পূৰ্ণ সুবিধা ল'বলৈ চেষ্টা কৰক। আপোনাৰ ভাল পৰিচালনাৰ বাবে আজি পৰিয়াল আৰু কৰ্ম সম্পৰ্কীয় কাম কাজৰ মাজত সঠিক ভাৰসাম্য থাকিব আৰু ইয়ে আপোনালোকক মানসিক শান্তিও দিব।
আৰু কৰ্ম সম্পৰ্কীয় কাম-কাজৰ মাজত সঠিক ভাৰসাম্য থকাৰ ফলত আপোনাৰ বহু সুযোগো আজি হাতত পৰিবহি। সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আজি আপোনাৰ মধুৰতাৰ সৃষ্টি হ'ব আৰু আপুনি এই সম্পৰ্কৰ ফলত আপুনি বহু ক্ষেত্ৰত তেওঁলোকৰ পৰা সহযোগিতাও লাভ কৰিব। অচিনাকি মানুহৰ লগত আজি যোগাযোগ ৰাখিব নালাগে, কাৰণ তেওঁলোকৰ ফলত আজি আপুনি বিপদতো পৰিব পাৰে। গতিকে অচিনাকি ব্যক্তিসকলক একেবাৰে প্ৰথমতে বিশ্বাস কৰি নল'ব, তেওঁলোকৰ চাল চলন আপুনি লক্ষ্য ৰখাটো ভাল হ'ব। আৰু আজি আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতেও কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ স্বভাৱত ইতিবাচকতা বজাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ এনে পৰিৱেশৰ সৃষ্টি নহয়, নহ'লে আপোনাৰ সমাজত সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। মাতৃৰ স্বাস্থ্যক লৈ আজি আপুনি চিন্তিত হ'ব পাৰে, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে এই ক্ষেত্ৰত অতি সোনকালে সুস্থ অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰিব, কিন্তু আকাংক্ষিত ফলাফল পাবলৈ কিছু সময় লাগিব, গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব। ভুল বুজাবুজি আঁতৰাৰ লগে লগে অংশীদাৰিত্বত কামত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ কাম কৰাৰ ধৰণত উন্নত ফলাফল লাভ কৰিব আৰু অংশীদাৰসকলৰ সৎ ব্যৱহাৰৰ ফলত কৰ্মপদ্ধতিত কিছু উন্নতিও দেখা যাব। গতিকে যিসকলে অংশীদাৰিত্বৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে আৰু অধিক সমন্বয় বজাই ৰাখি আগবাঢ়ি গ'লে কিছু ভাল ফলাফল লাভ কৰা দেখা যাব। আজি আপোনাৰ ব্যৱসায়ত জড়িত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সমন্বয় বজাই ৰাখক। তেওঁলোকৰ বাবে যদি আপুনি কিবা ভাল উপহাৰ আদি দিয়ে তেনেহ'লে সম্পৰ্ক আৰু অধিক ভাল হৈ পৰিব আৰু ইয়াৰ লগে লগে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো উন্নতিয়ে দেখা দিব। আপোনাৰ কামত আজি পত্নীৰ সহায় সহযোগিতা আপোনাৰ কিছু চিন্তা কমিব আৰু কামবোৰতো আপুনি আজি সহায় পাব আৰু লগতে আপোনাৰ পত্নীৰ দ্বাৰা আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰখাত সহায় পাব আৰু ইয়াৰ ফলত পৰিয়ালত যিকোনো ধৰণৰ উত্তেজনাৰ আপোনালোকে নিৰাময় কৰাটো সক্ষম হ'ব। গতিকে পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে আপোনালোকে সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰক। তেওঁলোকে নিশ্চয় আপোনাক সহায় কৰিব আৰু তেওঁলোকৰ পৰামৰ্শই আপুনি আগুৱাই যাবলৈও সক্ষম হ'ব। প্ৰেমৰ সংগীক আজি লগ পালে আপোনাৰ মনৰ শান্তি আহিব আৰু আপোনালোকৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে তেওঁলোকে আপোনাক সহায়ো কৰিব। গতিকে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু ইজনে সিজনক বিশ্বাস কৰাৰ ফলত সম্পৰ্কত আৰু মজবুততা দেখা পাব। গাঁঠিৰ বিষৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু আপুনি নিজকে সুসংগঠিত কৰিবলৈ যত্ন কৰক। খাদ্যাভ্যাসত অলপ সাল সলনি কৰিলে আপোনালোকে নিজেও কিছু সকাহ পাব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু ভাল প্ৰতিফলন দেখা পাব। স্বাস্থ্যৰ নীতি নিয়মবোৰ পালন কৰি চলিলে আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যৰ অৱনতি নঘটে আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শত আপোনাৰ সমস্যা সঠিক সমাধান পাব আৰু উপকাৰী কথাবোৰো আলোচনা হ'ব, যাৰ ফলত আপোনাৰ আজি যিবোৰ বাধা আছিলে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। যদি আপুনি কোনো বাহন বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজিয়ে গুৰুত্ব সহকাৰে কাৰ্যকৰী কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব। আজি আপুনি কোনো ধৰণৰ ঋণ সম্পৰ্কীয় লেনদেন নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি কাৰোবাক যদি ঋণ দিয়ে তেনেহ'লে ইয়াৰ পৰা কোনো ধৰণৰ লাভজনক পৰিৱেশৰ সৃষ্টি নহয়, বৰঞ্চ আপোনাৰ পাৰস্পৰিক সম্পৰ্কতহে বেয়া প্ৰভাৱ পৰিব। গতিকে আজি আপুনি ঋণ সম্পৰ্কীয় যিবোৰ গতিবিধি আছে সেইবোৰ একদম নকৰাটোৱে ভাল হ'ব। মনত ৰাখিব যে ওচৰ চুবুৰীয়াৰ লগত কাজিয়াৰ দৰে পৰিস্থিতিৰো উদ্ভৱ হ'ব পাৰে, গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু কথা বতৰা কওঁতে অলপ কোমলতা বজাই ৰাখিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ উদ্ভৱ নহয়। আজি আপুনি আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখিলে আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰিব আৰু আপুনি আগুৱাই যাবলৈও কিছু ভাল পথ দেখা পাব। গতিকে বৰ্তমান সময়ত আপুনি আৱেগ নিয়ন্ত্ৰণ কৰি ব্যৱসায়িকভাৱে চলিবলৈ চেষ্টা কৰক। বৰ্তমানৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ বিশেষ আশা নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কিছু মন্থৰতা দেখা পাব। গতিকে ধৈৰ্য আৰু সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব, কিন্তু কিছুমান বিশ্বাসযোগ্য পক্ষৰ সহায়ত আপোনাৰ ব্যৱসায়িক কাম চলি থাকিব আৰু সেইমতে আপুনি অগ্ৰগতিও দেখিব, কিন্তু বেছি মানসিক চাপ নল'ব। বৰ্তমান সময়ত আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈহে চেষ্টা কৰিব। কৰ্মচাৰীসকলৰ গাফিলতিৰ ফলত আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু
লোকচান হোৱাৰো সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ প্ৰতি আপুনি চোকা নজৰ ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে তেওঁলোককো আপুনি সুসংগঠিত কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কবোৰ অতি আজি সোনকালে বিবাহলৈ পৰিণত হোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত পাৰিবাৰিক জীৱনত সুখ আহিব। পৰিয়ালত আজি আপোনালোকৰ স্বামী স্ত্ৰীয়ে দুয়োজনে কিবা এটা অনুষ্ঠানৰ আয়োজন কৰিলে পৰিয়ালত আজি আপোনালোকে সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। প্ৰতিজন সদস্যৰ সৈতে আপুনি আজি তেওঁলোকৰ সমস্যাবোৰৰ ক্ষেত্ৰত সমাধান দিলে আপোনালোকৰ আজি পাৰস্পৰিক সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব আৰু ইয়ে আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলনো দিব। গতিকে আজি পৰিয়ালৰ সৈতে আপোনালোকে সুসংগঠিত হৈ থাকক। কিবা যদি অসুবিধাৰ সৃষ্টি হয় সকলো সদস্যই গুৰুত্ব দিব। সামৰ্থ্যৰ বাহিৰত আজি কাম কৰিব নাযাব। লগতে উপযুক্ত জিৰণি ল'বলৈও চেষ্টা কৰিব, কাৰণ ভাগৰ আৰু মানসিক চাপৰ বাবে দুৰ্বলতা আৰু গাঁঠিৰ বিষৰ সমস্যাই দেখা দিব পাৰে। গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিবা অৱনতি দেখে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব। দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামত যদি গুৰুত্ব দিয়ে তেনেহ'লে মানসিক দিশত আৰু শাৰীৰিক দিশত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যদি আপোনাৰ ইচ্ছামতে কোনো কাম সম্পূৰ্ণ হয় তেনেহ'লে আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপুনিও সফলতা লাভ কৰিব। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয় বিচাৰাধীন হৈ আছে তেনেহ'লে আজি এইবোৰত গুৰুত্ব দিয়ক আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকক লগত লৈ আগবাঢ়ক। এনে কৰিলে আপোনালোকে অতি সোনকালে সম্পত্তি সম্পৰ্কীয় যিবোৰ বাদ বিবাদ আছে সেইবোৰ সমাধান কৰিবলৈও সক্ষম হ'ব। সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে বুজাবুজি আৰু ধৈৰ্য থকাটো গুৰুত্বপূৰ্ণ হ'ব আৰু এই সময়ত আপোনাৰ ভাই ভনীৰ মাজত কিবা এটা বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি নিজকে সুসংগঠিত কৰিব লাগিব আৰু লগতে কোনো ধৰণৰ যাতে ভুল বুজাবুজি সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব, কাৰণ নিজৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হোৱাটো ভাল ইংগিত বহন নকৰে। গতিকে অতি সোনকালে আপোনালোকে তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকেও তেওঁলোকৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ দিব লাগিব, কাৰণ অসাৰ ধেমালি আৰু আনন্দত সময় নষ্ট কৰিলে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতিৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে আজি ব্যৱসায়িক ক্ষেত্ৰত মনোযোগ দিয়ক আৰু ব্যৱসায়িক ক্ষেত্ৰৰ স্থান সলনি কৰাৰো আজি সম্ভাৱনা আছে। গতিকে এই সময়ত আপোনালোকৰ এনে পৰিৱৰ্তন আপোনালোকৰ বাবে ভাল প্ৰতিফলন দিব আৰু আপোনালোকৰ ব্যৱসায়ত আজি লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে প্ৰতিটো ক্ষেত্ৰতে বা প্ৰতিটো কাৰ্যকলাপতে আপুনি নিজে চকু দিব লাগিব আৰু যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ নিজেই ল'বলৈ চেষ্টা কৰিব, কাৰণ বেলেগৰ পৰা পোৱা পৰামৰ্শই আজি আপোনাৰ ক্ষতি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰতো আপুনি অলপ সতৰ্ক হ'ব আৰু বৰ্তমান সময়ত আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগ কৰাটো ভাল নহ'ব। গতিকে বৰ্তমানৰ কাৰ্যকলাপতে আপুনি মনোযোগ দিয়ক আৰু আপোনাৰ বাজেটৰ কথা মনত ৰাখি চলিব। ইয়ে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক দিশত সমস্যাৰ পৰা ৰক্ষা কৰিব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন এনেদৰে ৰাখিব যাতে কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা নাথাকে আৰু বিশেষকৈ কৰ্মচাৰীসকলৰ কাৰ্যকলাপতো চকু দিব। তেওঁলোকৰ সৈতে আপুনি মত বিনিময় কৰিব আৰু ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে তেওঁলোকৰ সৈতে কৰাটো ভাল হ'ব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব। পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে আজি ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ৰাতিৰ আহাৰ আৰু মনোৰঞ্জনত কাৰ্যসূচী আজি পৰিকল্পনা কৰিলে আপোনাৰ ঘৰখন আজি ইতিবাচক হৈ উঠিব। গতিকে এনে ভাল মুহূৰ্তৰ আপোনালোকে সকলোৱে আনন্দ কৰিবলৈ যত্ন কৰিব আৰু পৰিয়ালৰ যিগৰাকী সদস্যৰ সফলতা বা উন্নতি কৰিছে তেওঁক আৰু অধিক আগুৱাই যাবলৈ আপোনালোকে উৎসাহ দিয়ক। তেতিয়া দেখিব যে তেওঁলোকেও আপোনালোকক সন্মান প্ৰদৰ্শন কৰিব আৰু লগতে পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব আৰু একেলগে সকলোৱে আনন্দ কৰিলে পৰিয়ালত আপোনালোকৰ উন্নতি দেখা পাব আৰু পৰিয়ালৰ সকলো সদস্য একেলগে মিলিজুলি থাকিবলৈ তেওঁলোকে শক্তি পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, বিশেষকৈ তেওঁলোকৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত সুসংগঠিত হ'ব আৰু ইজনে সিজনক বিশ্বাস ৰাখিলে কোনো ধৰণৰ এনে সমস্যাৰ উদ্ভৱ নহয়। গতিকে আপোনালোকে যদি সৎ হৈ চলে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব।
বৰ্তমান বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰি চলিব। সাৱধানতা অৱলম্বন কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। গতিকে স্বাস্থ্য সম্পৰ্কীয় যিবোৰ আপোনালোকৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলিব আৰু খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ উদ্ভৱ নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পৰিয়ালৰ সদস্যৰ নিৰ্দেশনাত বাকী থকা কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব, কিন্তু কাম পিছুৱাই দিয়াৰ প্ৰৱণতা আপুনি গঢ় নিদিব, নহ'লে আপোনাৰ কামবোৰত কিছু নেতিবাচক পৰিৱেশ বা আবদ্ধ হৈ পৰিব পাৰে। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ জৰিয়তে ঘৰ আৰু কৰ্মৰ মাজত আপুনি ভাৰসাম্য ৰক্ষা কৰিব পাৰিব আৰু দুয়োটা ক্ষেত্ৰতে আজি আপুনি উন্নতিও দেখা পাব। আজি এটা বিশেষ বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা আজি আপোনাৰ সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আজি আনন্দৰ সৃষ্টি হ'ব। গতিকে আজিৰ দিনটো আপুনি যদি ভালদৰে কটাব বিচাৰে তেনেহ'লে আপোনাৰ নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলিবলৈ চেষ্টা কৰক। সৰু সৰু কথাৰ বাবে আজি দুখ কৰাটো ঠিক নহ'ব। গতিকে বৰ্তমান সময়ত আপুনি সৰু সৰু কথাবোৰক আওকাণ কৰি চলিলে আপোনাৰ মানসিক শান্তি বিঘ্নিত নহয়। যদি আপুনি সম্পত্তিৰ সৈতে জড়িত কোনো বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ সৈতে যিবোৰ কাগজ পত্ৰ আছে সেইবোৰ ভালদৰে পৰীক্ষা কৰক, তাৰপিছতহে এই ক্ষেত্ৰত আগুৱাবলৈ যত্ন কৰিব। ৰাজনীতি বা সামাজিক কাম কাজৰ পৰা দূৰত্ব বজাই ৰখাটো আজিৰ কাৰণে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰৰ পৰা আপোনাৰ কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আজি দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু বাধা আহিব পাৰে, কিন্তু কোনো প্ৰভাৱশালী ব্যৱসায়ীৰ ব্যক্তিৰ পৰা সহায় ল'লে আপোনাৰ কামবোৰ কৰাত আজি আপুনি গতি লাভ কৰিব। গতিকে এনে কোনো পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ পৰা বা প্ৰভাৱশালী ব্যক্তিসকলৰ পৰা যদি পৰামৰ্শ লয় তেনেহ'লে আপোনাৰ বাবে লাভজনক হ'ব। কেৰিয়াৰ সম্পৰ্কীয় কিছু সুযোগ লাভ কৰি যুৱক যুৱতীসকলে আজি সকাহ পাব। তেওঁলোকৰ কৰ্মসংস্থাপনৰ কিছু সুযোগ অহাৰ সম্ভাৱনা আছে আৰু ইয়ে তেওঁলোকক মানসিক শান্তিও প্ৰদান কৰিব। সম্পত্তিৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে আজি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব আৰু তেওঁলোকে ব্যৱসায়িক উন্নতি দেখাটো সক্ষম হ'ব। গতিকে আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত যদি অধিক মনোযোগ দিয়ে তেনেহ'লে আপোনালোকৰ লাভৰ পৰিৱেশৰ সৃষ্টি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ কাৰ্যকলাপত আজি আপোনালোকে সুখী হ'ব আৰু তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী সহযোগিতা আগবঢ়াব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখাটো সফল হ'ব। স্বামী স্ত্ৰীয়ে ইজনৰ সিজনৰ পৰা বহু আশা থাকিলে সম্পৰ্কত আজি তিক্ততা আহিব পাৰে। গতিকে কিছু ব্যক্তিগত স্বাধীনতা দিয়াটো জৰুৰী হ'ব। গতিকে আজি আপোনালোকে স্বাধীনতা দি আপোনালোকে সংগীৰ সৈতে একেলগে থাকিবলৈ চেষ্টা কৰক আৰু ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰাখিব। পৰিয়ালৰ ক্ষেত্ৰত যদি কিবা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে সেইবোৰ ভালদৰে আপোনালোকে সমাধান কেনেদৰে কৰিব তাৰ প্ৰতি বেছিকৈ গুৰুত্ব দিয়ক। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিব আৰু লগতে পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকৰো মনোবল বৃদ্ধি কৰিব আৰু দেখিব যে ইয়াৰ ফলত পৰিয়ালত কোনো ধৰণৰ আপোনালোকৰ সমস্যাৰ সৃষ্টি নহয়, বৰঞ্চ আপোনালোকৰ সহযোগিতা থকাৰ ফলত বাহিৰা মানুহো আপোনালোকৰ কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। গতিকে মনত ৰাখিব, পৰিয়ালৰ ক্ষেত্ৰত যদি কিবা সমস্যাৰ সৃষ্টি হয় কোনো কাৰণতে বাহিৰা মানুহৰ হস্তক্ষেপ হ'বলৈ নিদিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কিছু দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব, কাৰণ আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আপোনালোকৰ নিজৰ ব্যক্তিগত কামতো বাধা আহিব পাৰে। গতিকে আজিৰ দিনটোৰ বাবে আপোনালোকে অলপ দূৰত্ব বজাই ৰখাটো ভাল হয়। অত্যাধিক মানসিক চাপৰ ফলত আজি আপোনাৰ মূৰত গধুৰতা আৰু ভাগৰুৱা অনুভৱ কৰিব। গতিকে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰক আৰু পুষ্টিকৰ খাদ্য খোৱাটো আপুনি গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে নিয়মীয়াকৈ আপোনালোকে স্বাস্থ্য সম্পৰ্কীয় যিবোৰ পৰীক্ষা নিৰীক্ষা আছে সেইবোৰ কৰাই থাকিব আৰু লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক। ইয়ে আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশতো সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সমৰ্থনে আপোনাৰ প্ৰতিটো পৰিকল্পনা আৰু কাৰ্যকলাপ সফল কৰাব। গতিকে তেওঁলোকৰ যি সমৰ্থন বা পৰামৰ্শ লাভ কৰিব সেইবোৰ গুৰুত্ব সহকাৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। সন্তানৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছিলে সেইবোৰ সমাধান পোৱাৰ পিছত আজি আপোনাৰ মনত শান্তি আহিব আৰু সন্তানৰো আজি আত্মবিশ্বাস বৃদ্ধি পাব
আৰু তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব আৰু ভৱিষ্যতে এনে পৰিস্থিতিৰ যদি উদ্ভৱ হয় তেওঁলোকে নিজে সমাধান কৰি ল'বলৈ সক্ষম হ'ব। ব্যক্তিগত কামত আজি সঠিক মনোযোগ বজাই ৰাখক, ইয়ে আপোনালোকক উন্নতি দেখুৱাব। আৰু লগতে আপুনি আজি স্বভাৱত সংযমতা বজাই ৰাখিব লাগিব, কাৰণ কোনো ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত কেতিয়াবা নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ ঘৰত হঠাতে আত্মীয়ৰ আগমনৰ ফলত আপোনাৰ গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব যাতে আপোনাৰ এইবোৰ কামত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। সেইকাৰণে নিজে কিছু আপোনালোকে ব্যৱস্থা ল'ব লাগিব। আৰু লগতে কোনো বিষয়ক লৈ আজি পৰিয়ালত ক্ষোভৰো সৃষ্টি হ'ব পাৰে। গতিকে শৃংখলা বজাই ৰখাটো আপোনাৰ অগ্ৰাধিকাৰত হিচাপে লওক আৰু সম্পৰ্ক যাতে কোনো কাৰণতে ভাঙি নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। নিজে চম্ভালিলে পৰিৱেশটো আপোনালোকে আকৌ পুনৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। কামৰ সমান্তৰালকৈ আজি সম্পৰ্কত সুদৃঢ় কৰি ৰখাৰ প্ৰয়োজনীয়তা থাকিব আৰু সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে তেওঁলোকৰ সৈতে ভাল কিবা এটা কৰাৰ বা কাৰ্যকলাপ কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব যে সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হৈছে। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীৰ ওপৰত নিশ্চয়কৈ চকু ৰাখিব। তেওঁলোকে কাম সম্পন্ন কৰাৰ সময়ত অলপ অসাৱধানতাই আপোনাৰ ক্ষতি কৰিব পাৰে। গতিকে তেওঁলোকৰ কাৰ্যকলাপত সম্পূৰ্ণ মনোযোগ দিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামবোৰ আজি লাভজনক অৱস্থাত থাকিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি গুৰুত্ব দিলে কিছু ভাল লাভ কৰিব আৰু সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে লক্ষ্যত উপনীত হোৱাৰ পিছত সকাহ অনুভৱ কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ আৰ্থিক দিশতো কিছু উন্নতি দেখা যাব। পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকে মনোৰঞ্জনত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব আৰু পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ আপুনি বেছিকৈ গুৰুত্ব দিব। আৰু এই ক্ষেত্ৰত আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে যদি সংযত হয় আৰু আপোনালোকে প্ৰতিটো ক্ষেত্ৰতে যদি গুৰুত্ব সহকাৰে লয় তেনেহ'লে পৰিয়ালত শান্তি ৰক্ষা কৰিবলৈ আপোনালোকে সক্ষম হ'ব। সন্তানৰ কিছু ভাল খবৰে আজি পৰিয়ালত আনন্দৰ সৃষ্টি কৰিব। ইয়াৰ ফলত আপোনালোকে আজি পৰিয়ালত এক হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হোৱা দেখা পাব। আৰু আপোনালোকে যদি সন্তানক ভালদৰে আগুৱাই নিবলৈ চেষ্টা কৰে তেনেহ'লে তেওঁলোকৰ কিছু ভাল প্ৰতিফলনো দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু ইয়ে আপোনালোকক মানসিক শান্তি লাভ কৰাব। আৰু সেইবাবে দুয়োজনে একেলগে চলিবলৈ চেষ্টা কৰক। দুয়োজনে আপোনালোকে সহায় কৰক। ইয়াৰ ফলত আপোনালোকৰ ভৱিষ্যতে কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰো সৃষ্টি নহয়। বৰ্তমান বতৰৰ বাবে কিছু এলাহৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰক। সেইবাবে ব্যায়াম যোগাসন আদিত কিছু মনোযোগ দিয়ক। ইয়াৰ ফলত আপুনি সক্ৰিয় আৰু ইতিবাচক অনুভৱ কৰিব আৰু লগতে খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিবা অৱনতি দেখে তেনেহ'লে লগে লগে আপুনি চিকিৎসাৰ ব্যৱস্থা ল'ব। ইয়ে আপোনালোকক সুস্থ কৰি ৰাখিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু লগতে যোগাসনৰ ব্যায়ামত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ চিন্তাত ইতিবাচকতা বজাই ৰাখিলে আপুনি আপোনাৰ কাম যিমান পাৰে উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব আৰু আপোনাৰ কামবোৰতো আজি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আজি পৰিয়ালত কিছুমান দীৰ্ঘম্যাদী সুবিধাৰ পৰিকল্পনাত আলোচনা হ'ব আৰু এই আলোচনাত সকলো সদস্য আপোনাক সমৰ্থন আগবঢ়াব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ইতিবাচকতা দেখা পোৱা যাব। কিছুদিনৰ পৰা চলি থকা কিছু চিন্তাৰ সমাধান পোৱাৰ ফলত আজি মানসিক শান্তি আহিব। গতিকে আজি আপোনাৰ যিবোৰ অশান্তি আছিলে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। আপোনাৰ স্বভাৱত ইগ' নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ইয়াৰ বাবে আপোনাৰ কামত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে সম্পৰ্কও বেয়া হ'ব পাৰে। আৰু লগতে আজি ভাই ভনীৰ সৈতেও আন্তৰিক সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ কামবোৰতো তেওঁলোকে সহযোগিতা আগবঢ়াব। আজি আপুনি খৰচ কৰাৰ সময়ত বাজেটৰ কথাও মনত ৰাখি চলিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি বাজেট নিয়ন্ত্ৰণ নকৰে তেনেহ'লে আপোনাৰ আৰ্থিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কষ্ট কৰিব লাগিব আৰু তেওঁলোকে পৰিকল্পনা অনুসৰি আগুৱাই যাব লাগিব। তেতিয়াহে তেওঁলোকে লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি সময় অনুকূল হৈ আছে। গতিকে আপুনি আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কৰ্মক্ষেত্ৰত যিকোনো নিৰ্দিষ্ট কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়ে আপোনালোকক মানসিক শান্তিও প্ৰদান কৰিব। নতুন প্ৰকল্প এটাত কাম কৰিবলৈ হ'লে আপুনি এটা দলৰ পৰা আলোচনা আৰম্ভ কৰিব পাৰে
আৰু এই ক্ষেত্ৰত যদি আপোনালোকে পৰিকল্পনা অনুসৰি আগবাঢ়ে তেনেহ'লে অতি সোনকালে সফলতা লাভ কৰিব। আৰু আজি আপোনাৰ কৰ্মচাৰীসকলৰ অৱদানো প্ৰশংসনীয় হ'ব। গতিকে তেওঁলোকক আপুনি কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ তেওঁলোকক যত্ন লওক আৰু তেওঁলোকক সুবিধা অসুবিধাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। কোনো সৰু কথাত আজি স্বামী স্ত্ৰীৰ মাজত বিবাদ আদি হ'ব পাৰে। গতিকে সাৱধান হওক যাতে এইবোৰ কথা ঘৰৰ বাহিৰত ওলাই নাহে। নিজৰ সমস্যাবোৰ নিজে সমাধান কৰাৰ চেষ্টা কৰক। প্ৰয়োজন হ'লে পৰিয়ালৰ সহায় লওক, কিন্তু তথাপিও বাহিৰা মানুহৰ হস্তক্ষেপ হ'বলৈ নিদিব। নহ'লে বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনাৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰতে হওক আৰু লগতে পৰিয়ালতে হওক আপোনালোকে নেতিবাচক পৰিস্থিতিৰ দেখা পাব। গতিকে যি সমস্যা হয় ঘৰৰ ভিতৰতে ৰাখিবলৈ যত্ন কৰিব আৰু ঘৰতে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। কোনো কাৰণতে বাহিৰা মানুহক এইবোৰ অৱগত নকৰিব। তেতিয়াহ'লে আপোনালোকৰ পৰিয়ালতো কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। গতিকে নিজৰ ইগ' নিয়ন্ত্ৰণ কৰি ৰাখিব আৰু সকলোকে সন্মান প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়ে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতাৰ সৃষ্টি কৰিব। কিন্তু অলপ সাৱধান হ'ব যাতে ৰাজহুৱা স্থানত আপোনালোকৰ কোনো ধৰণৰ সন্মানহানি নহয়। চাৰ্ভাইকেল আৰু মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰক আৰু লগতে খাদ্যাভ্যাসবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। কোনো ধৰণৰ আপোনালোকে স্বাস্থ্য অনিষ্টকাৰী দ্ৰব্য গ্ৰহণ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য নিজৰ হাতত। গতিকে আপুনি যদি সতৰ্ক হৈ চলে তেনেহ'লে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব আৰু কামবোৰ কৰোঁতে আপোনালোকে সতেজতা আৰু ইতিবাচকতা লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকৰ গ্ৰহসমূহৰ অৱস্থানৰ ইতিবাচক পৰিৱৰ্তন ঘটিছে। গতিকে পৰিকল্পনাভাৱে কামবোৰ সম্পূৰ্ণ কৰিলে আপোনাৰ সফলতা আহিব আৰু সমগ্ৰ মনোযোগ আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজত ৰাখক। আপুনি আজি নিশ্চয় সফল হ'ব আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ হিচাপে আপোনালোকে উপহাৰো গ্ৰহণ কৰিব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্কই আপোনালোকক ইতিবাচকতাও কঢ়িয়াই আনিব। গতিকে আজিৰ দিনটো আপোনালোকে ব্যক্তিগত আৰু পাৰিবাৰিক দিশত বেছিকৈ গুৰুত্ব দিলে ভাল হয়। বৰ্তমান পৰিস্থিতি বাহন বা সম্পত্তি ক্ৰয় বা বিক্ৰীৰ বাবে বৰ অনুকূল নহয়। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আজি অলপ আঁতৰত থকাটোৱে ভাল হ'ব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যত সম্পৰ্কীয় কামত মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ভাল ফল পাবলৈ তেওঁলোকে অধিক প্ৰচেষ্টা চলাব লাগিব। গতিকে এই কথা মনত ৰাখি আগবাঢ়ি যাওক। অংশীদাৰিত্ব সম্পৰ্কীয় কামত পুৰণি নেতিবাচক বিষয়বোৰক আওকাণ কৰক আৰু কেৱল বৰ্তমানৰ কাৰ্যকলাপতে মনোনিৱেশ কৰক। ই আপোনালোকৰ কামত অধিক ক্ষিপ্ৰ কৰি তুলিব আৰু লাভো কৰাব। গতিকে অতীতত যিবোৰ হৈছে সেইবোৰ পাহৰি নতুন আৰম্ভ কৰিবলৈ চেষ্টা কৰক। এই সময়ত আপোনাৰ কামত অত্যাধিক বিনিয়োগ কৰিলে ক্ষতি হ'ব পাৰে। গতিকে অত্যাধিক বিনিয়োগৰ পৰা আপুনি অলপ দূৰত্ব বজাই ৰাখিব। নিজৰ বৰ্তমানৰ যি কাৰ্যকলাপ আছে তাতে বেছিকৈ মনোযোগ দিবলৈ চেষ্টা কৰিব। ই আপোনালোকৰ ব্যৱসায়িক উন্নতি দিব। বিবাহিত জীৱন সুখী কৰি ৰাখিবলৈ হ'লে পত্নীৰ প্ৰতি আপুনি অলপ গুৰুত্ব দিব লাগিব, কাৰণ তেওঁলোকৰ সুবিধা অসুবিধাৰ ক্ষেত্ৰত যদি আপুনি মনোযোগ দিয়ে তেনেহ'লে আপোনাৰ বিবাহিত জীৱন ভাল হ'ব। আৰু আপোনালোকে ঘৰৰ ক্ষেত্ৰতো আজি অলপ সময় দিব লাগিব। তেতিয়াহে আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব আৰু পৰিয়ালৰ সকলো সদস্যকে গুৰুত্ব দিলে আপুনিও তেওঁলোকৰ পৰা ভাল কিবা এটা লাভ কৰিব। ই আপোনালোকৰ পৰিয়ালত কিছু উন্নতি দেখা দিব। আৰু পৰিয়ালত যদি আজি কিবা নতুন কাম কৰিবলৈ গৈ আছে তেনেহ'লে সকলো সদস্যকে অৱগত কৰি আগবাঢ়ক। তেতিয়া দেখিব যে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে বিশ্বাস আৰু ঘনিষ্ঠতা যদি বজাই ৰাখিব পাৰে তেনেহ'লে সম্পৰ্কত আপোনালোকে মধুৰতা দেখা পাব আৰু কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। অত্যাধিক কামৰ প্ৰভাৱে আজি আপোনাৰ শাৰীৰিক আৰু মানসিক অৱসাদ বৃদ্ধি কৰিব পাৰে। লগতে আপোনাৰ খাদ্যাভ্যাসৰ ব্যৱস্থাত উন্নতি কৰক, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিব। গতিকে আপোনালোকৰ স্বাস্থ্য যদি ভালকৈ ৰাখিবলৈ যত্ন কৰে তেনেহ'লে আপোনালোকে কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰু লগতে প্ৰাণায়াম আদিতো গুৰুত্ব দিব। ই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু সিদ্ধান্ত লোৱাত আপোনাৰ ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনু ৰাশি।
ধনুৰাশি জাতকৰ আজি আপোনাৰ দিনটো কিছু শুভ কামেৰে আৰম্ভ কৰক। ইয়াৰ ফলত আপোনাৰ দিনটোৱে আজি ইতিবাচকতা দেখা পাব। দৈনন্দিন কাম কাজৰ লগতে দেশ বিদেশৰ লগত জড়িত তথ্যৰ প্ৰতি গুৰুত্ব দিয়ক আৰু আপুনি কিছু আজি ভাল খবৰো নিশ্চয়কৈ লাভ কৰিব, যিটো আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। সন্তান জন্ম দিব বিচৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰ সৃষ্টি হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। নিজৰ কামত আজি ব্যস্ততা বজাই ৰাখক। কেতিয়াবা আপোনাৰ কৰ্তৃত্বশীল আৰু খঙাল স্বভাৱে আপোনাৰ নিজৰ কামতো বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ স্বভাৱত আৰামদায়ক পৰিৱেশৰ সৃষ্টি কৰক আৰু নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয় হ'ব। ইয়াৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত কিছু উন্নতি দেখিব আৰু যিকোনো ধৰণৰ কাগজ পত্ৰ আপুনি সাৱধানে ৰাখিবলৈ চেষ্টা কৰক, অন্যথা নিজৰে বিপদ হ'ব পাৰে। যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি কাৰোবাৰ লগত অংশীদাৰিত্বৰ সম্বন্ধত কথা পাতিছে, তেনেহ'লে ইয়াক গুৰুত্ব সহকাৰে লওক আৰু সকলো দিশত আপুনি ভালদৰে বিবেচনা কৰি তাৰপিছতহে সিদ্ধান্ত গ্ৰহণ কৰিব। এই অংশীদাৰিত্ব ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলেও কামৰ বোজা বৃদ্ধিৰ বাবে আজি অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে আৰু ইয়ে তেওঁলোকৰ মানসিক চাপ বৃদ্ধি কৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি নিজৰ কোনো সহকৰ্মীৰ পৰা সহায় লয়, তেনেহ'লে আপোনালোকৰ কৰ্মচাপ কমি যাব। স্বামী স্ত্ৰীৰ মাজত আজি সুখী আৰু শান্তিপূৰ্ণ সম্পৰ্ক থাকিব আৰু ইয়ে আপোনালোকৰ সম্পৰ্কত আৰু অধিক মজবুত প্ৰদান কৰিব। কিবা নেতিবাচক কথাৰ বাবে যদি আপোনালোকৰ পৰিয়ালত আজি কিবা অসুবিধাৰ সৃষ্টি হয়, তেনেহ'লে আপোনালোকৰ আজি পৰিয়ালৰ ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে চেষ্টা কৰিব যাতে নিজৰ যি সমস্যা উদ্ভৱ হৈছে পৰিয়ালত, সেইবোৰ আপোনালোকে পৰিয়ালৰ ভিতৰতে সমাধান কৰি ল'বলৈ, কাৰণ বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ পৰিয়ালত আৰু অধিক বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে কোনো ধৰণৰ যদি অসুবিধাৰ সৃষ্টি হয়, তেনেহ'লে আপোনালোকে প্ৰত্যেকেই এই ক্ষেত্ৰত সমাধান কৰিবলৈ চেষ্টা কৰি ল'ব। নহ'লে আপোনালোকৰ পৰিয়ালত যদি এনে পৰিৱেশৰ সৃষ্টি হয়, তেনেহ'লে পৰিয়াল ব্যৱস্থাটো বিশৃংখল হৈ পৰিব। গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিব। প্ৰেমৰ সম্পৰ্কত আজি অলপ দূৰত্ব বজাই ৰাখক, কাৰণ আজি আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ ব্যক্তিগত কামতে মনোযোগ দিয়াটো ভাল হ'ব। আপোনাৰ ভিতৰত আজি দুৰ্বলতা আৰু অৱসাদ অনুভৱ কৰিব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক আৰু প্ৰাণায়াম আদিতো গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিবা বিসংগতি দেখে, তেনেহ'লে আপোনালোকে অতি সোনকালে চিকিৎসাৰ ব্যৱস্থা ল'লে আপোনালোকে সুফল লাভ কৰিব। ই আপোনালোকৰ স্বাস্থ্য ভাল কৰিব আৰু লগতে কৰ্মক্ষমতাও বৃদ্ধি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি উপকাৰী পৰিস্থিতি স্থায়ী হৈ থাকিব। নতুন পৰিকল্পনা আৰু কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পোৱাৰ ফলত আপোনাৰ প্ৰগতিৰ নতুন পথো বিচাৰি পাব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতিও দেখা যাব। আত্মীয়ৰ সৈতে ধাৰাবাহিকভাৱে বৈঠকত মিলিত হ'লে আজি আপোনালোকৰ বহু সমস্যাৰ সমাধান ওলাই আহিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হৈ পৰিব। সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আজি আপুনি সুখী অনুভৱ কৰিব আৰু তেওঁলোকক উৎসাহ দিলে তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। পৰিয়ালৰ যিকোনো সদস্যৰ অসুস্থতাৰ বাবে আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ বন্ধ হ'ব পাৰে, কিন্তু আপুনি যদি চেষ্টা কৰে তেনেহ'লে আপোনাৰ কৰ্মচাৰীৰ সহায়ত সেইবোৰ সম্পন্ন কৰিব পাৰিব। কিছুমান মানুহে হয়তো আজি ঈৰ্ষাৰ বাবে আপোনাৰ পিঠিৰ পিছফালে বেয়াকৈ ক'ব পাৰে। গতিকে এনে মানুহৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব, কিন্তু তেওঁলোকৰ লগত কোনো ধৰণৰ বাদ বিবাদত লিপ্ত নহ'ব। কিছু সময় উলিয়াই আত্মীয়ক লগ কৰাটো আজি নিশ্চিত কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। গতিকে আজি নিজৰ কামবোৰ অলপ আপুনি সতৰ্ক হৈ চলিব লাগিব। শত্ৰুৰ পৰা আপুনি পৰিকল্পনা অনুসৰি কাম কৰিব, যাতে কোনো ধৰণৰ আপোনাৰ ক্ষতি নহয়। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীৰ পৰা আপুনি সহায় লাভ কৰি থাকিব আৰু অত্যাধিক অসাৱধানতা আৰু অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি দেখা পাব। সৰু সৰু গাফিলতিৰ বাবে আজি আপোনাৰ মানসিক চাপ থাকিব। গতিকে আপোনাৰ কৰ্মচাৰীসকলক বুজাবলৈ চেষ্টা কৰিব আৰু এনেধৰণৰ যিবোৰ কাৰ্যকলাপ সেইবোৰ নকৰিবলৈ আপুনি তেওঁলোকক পৰামৰ্শ দিব। কিছু ভাল খবৰ পোৱাৰ বাবে আজি ঘৰত উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা থাকিব আৰু আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভালদৰে পৰিচালনা কৰাটো
সক্ষম হ'ব। কিবা যদি আপোনালোকৰ স্বাস্থ্য সম্বন্ধীয় কিবা পৰিয়ালৰ কোনো সদস্যৰ যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে দেৰি নকৰি উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত সুস্থ হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কিছু ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। গতিকে দুয়োজনে একেলগে আপোনালোকে পাৰস্পৰিক সম্বন্ধ বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। যিকোনো পুৰণি স্বাস্থ্যজনিত সমস্যা আজি পুনৰ উদ্ভৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ চিকিৎসা কৰিলে উপকাৰ পাব। গতিকে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা কৰিবলৈ বেছিকৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ এই সমস্যাবোৰ দূৰ হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতা বৃদ্ধি পাব আৰু কাম কৰাৰ যি সতেজতা সেইবোৰ আপোনালোকে অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ নিজৰ ভিতৰত অপৰিসীম আত্মবিশ্বাস আৰু শক্তি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আজি কাম কৰাটো ইতিবাচকতা দেখা পাব। সমাজ সম্পৰ্কীয় সেৱা কাম কাজবোৰত আপুনি আজি বিশেষ সহায় পাব আৰু বিনিয়োগৰ বাবে সময় অনুকূল হৈ আছে। মাত্ৰ নিশ্চিত হওক যে আপুনি ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰি লয়। গতিকে আজি আপোনাৰ সকলো ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখা যাব আৰু সমাজৰ ক্ষেত্ৰখনৰ বাবে আপুনি আজি সমাজত সন্মান বৃদ্ধি কৰাটো সহায় পাব আৰু বিভিন্ন ধৰণৰ কামত আজি আপোনালোকে সফলতা নিশ্চয়কৈ লাভ কৰিব। যিকোনো বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব, নহ'লে আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আৰু কোনো ক্ষেত্ৰতে আজি খৰখেদা আৰু খঙৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ'ব নিদিব, নহ'লে আপোনালোকৰ পৰিৱেশ আৰু অধিক বেয়া হ'ব। অসাৰ বস্তুত টকা নষ্ট নকৰিব। নিজৰ বাজেটৰ কথা নিশ্চয়কৈ যত্ন লৈ চলিব, অন্যথা আপোনাৰ আৰ্থিক দিশত কিছু অসুবিধাৰো বা সমস্যাৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়ক আৰু নিবিড়ভাৱে মূল্যায়ন কৰাটো প্ৰয়োজন আছে, কাৰণ বৰ্তমান পৰিৱেশত বিশেষ লাভৰ আশা নকৰিব। নিজৰ আভ্যন্তৰীণ কাৰ্যকলাপবোৰ পৰিৱৰ্তন বা উন্নত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা পাব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কামৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰক। তেওঁলোকক নতুন প্ৰযুক্তিৰ বিষয়ে অৱগত কৰক, যাতে তেওঁলোকে কাম কৰোঁতে এইবোৰ ৰূপায়ণ কৰিব পাৰে আৰু কামবোৰ অতি সোনকালে সম্পন্ন কৰিব পাৰে। কৰ্মক্ষেত্ৰত চলি থকা শিথিলতাই পাৰিবাৰিক জীৱনতো প্ৰভাৱ পেলাব পাৰে, কিন্তু আপুনি আপোনাৰ জীৱন সংগী আৰু সন্তানৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু ইয়ে আপোনালোকক মানসিকভাৱে সকাহ অনুভৱ কৰিব। গতিকে পৰিয়ালৰ পৰা পোৱা এই সমৰ্থনে আপোনালোকৰ মিলাপ্ৰীতিৰ ভাৱ অক্ষুণ্ণ ৰাখিব। গতিকে আপুনিও পৰিয়ালত যদি কিবা অসুবিধা বা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে প্ৰত্যেক সদস্যকে সহায় কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ সম্পৰ্ক আৰু অধিক উন্নত কৰিব আৰু লগতে আপোনালোকৰ পৰিয়াল ব্যৱস্থাও ভাল কৰি ৰখাত সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে অলপ দূৰত্ব বজাই ৰখাটো ভাল হ'ব, কাৰণ তেওঁলোকৰ কিবা ভুল বুজাবুজি সৃষ্টি হোৱাৰ ফলত সম্পৰ্ক বিনষ্ট হ'ব পাৰে। গতিকে আজিৰ দিনটোত আপোনালোকে এই ক্ষেত্ৰত অলপ মনোযোগ কমাই দি নিজৰ ব্যক্তিগত কামবোৰত বেছিকৈ মনোযোগ দিয়াটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সৰু সৰু উত্থান পতন আপুনি আজি সহজভাৱে ল'ব নালাগে। অলপ সাৱধান হৈ থাকিলে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম আছে এইবোৰ মানি চলক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। এনে কৰিলে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ কিছু ব্যক্তিগত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু চিন্তিত হোৱাৰ পৰিৱৰ্তে আপুনি পৰিস্থিতি সমাধান কৰিবলৈহে বেছিকৈ চেষ্টা কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সফল হ'ব। পৰিয়ালৰ এজন সদস্যৰ কিছু কৃতিত্বৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। কিছু শুভ কামৰ লগত জড়িত পৰিকল্পনা আজি ঘৰতে অনুষ্ঠিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি আনন্দৰ সৃষ্টিও হ'ব। খৰচৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন আছে। আনক পৰামৰ্শ দিয়াৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দি চলিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আৰু খৰচ নিয়ন্ত্ৰণ কৰি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ যি আৰ্থিক সমস্যা আছে সেইবোৰ বৃদ্ধি নাপায়। ব্যৱসায়িক ক্ষেত্ৰত আজি সম্পূৰ্ণ গুৰুত্ব সহকাৰে কামবোৰ কৰিব লাগিব, কাৰণ এই সময়ত আপোনাৰ মনত ৰাখিব লাগিব যে আপোনাৰ ব্যৱসায়িক গোপনীয়তাবোৰ প্ৰকাশ হ'ব পাৰে। গতিকে
আপুনি আজি সেইবোৰ ক্ষেত্ৰতো অলপ সতৰ্ক হ'ব লাগিব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলক সুসংগঠিত কৰি ৰখাটো বেছি ভাল হ'ব অংশীদাৰিত্বৰ ক্ষেত্ৰত আজি আপোনালোকৰ কাৰ্যকলাপত কিছু চকু ৰাখিব লাগিব কাৰণ কিবা এটা প্ৰবঞ্চনা হোৱাৰ সম্ভাৱনা আছে সেইবাবে অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি স্বচ্ছতা বজাই ৰাখিব আৰু ব্যৱসায়িক উন্নতিৰ স্বাৰ্থত আপুনি সকলোৰে পৰা পৰামৰ্শ গ্ৰহণ কৰি লোৱাটো ভাল হ'ব পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হৈ থাকিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে আজি পৰিয়ালৰ যদি সৈতে মিলিত হয় তেনেহলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল প্ৰভাৱ দেখা পাব আৰু মিলাপ্ৰীতি ভাবো অক্ষুণ্ণ থাকিব আৰু পৰিয়ালত তেওঁলোকৰ সৈতে হোৱা আপোনালোকৰ কথা বতৰাই আপোনালোকৰ পৰিৱেশ আৰু অধিক উন্নত কৰিব আৰু পৰিয়ালত আজি শুভ অনুষ্ঠানৰো আয়োজন হ'ব যাৰ ফলত সকলো সদস্যই এই ক্ষেত্ৰত জড়িত হ'ব আৰু আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰিব প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে লগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব দেখা যাব প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা আজি আপোনালোকে বিৰত থাকক কাৰণ তাত গ'লে আপোনালোকৰ সংক্ৰমণৰ দৰে অৱস্থাৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজনীয়তা থাকিব গতিকে কিবা যদি অসুবিধাৰ সৃষ্টি হয় স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে এই ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা গ্ৰহণ নকৰিব স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক আৰু আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশত সুস্থ কৰি ৰাখিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5 আজিৰ ৰাশিফল হিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব